নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। যেহেতু আপোনালোকে গম পাই আছে মাঘ মাহৰ পূৰ্ণিমাৰ সিৰিজ চলি আছে আৰু আজিৰ সিৰিজটো হ'ল সেকেন্ড সিৰিজ। তাতে মই গোটেইখিনি বস্তু কেনেকে কি কৰিব লাগে মোৰ আগৰ পাৰ্টটো চাব, তাতে বুজি পাব বিভিন্ন ধৰণৰ মই ৰেমেডিজ দিছো আৰু কিছুমান আজি ৰেমেডিজ দিম। বিশেষকৈ তিনিটা বহুত ইম্পৰ্টেণ্ট ৰেমেডিজ থাকি গ'ল মোৰ লাষ্ট টাইম আৰু আজি ভাবিছো গোটেইখিনি ৰেমেডিজ আপোনালোকক দিহে শেষ কৰিম। আশা কৰো আপোনালোকে ভালে আছে, সুখলে আছে। মোক কমেণ্ট কৰিব যদি কিবা বুজি নাপায় আৰু মই চেষ্টা কৰিম কি আপোনালোকৰ কমেণ্টৰ মই উত্তৰ দিওঁ। মোৰ যিখিনি এক্সপিৰিয়েঞ্চ, মোৰ যিখিনি বস্তু মই জানো মই গোটেইখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আজিৰ সিৰিজটো হ'ল মাঘ মাহৰ পূৰ্ণিমাৰ সিৰিজ হয় আৰু আমি কিছুমান ধৰণৰ নেগেটিভিটি আমাৰ মাইণ্ডত খুবকে আহে আৰু এনজাইটি ডিপ্ৰেশ্যন আজিকালি বহুত এনেকুৱা হৈছে, মানে ঘৰে ঘৰে এনজাইটি ডিপ্ৰেশ্যন মুখেৰে কৈ দিয়ে কি মোৰ এনজাইটি আছে, মোৰ ডিপ্ৰেশ্যন আছে, মই একো বস্তু ডিচিজনছ ল'ব নোৱাৰা হৈ যাওঁ লাইফত, বা মোৰ লগত এনি টাইম নেগেটিভে হৈ থাকে, মই নেগেটিভ বস্তু দেখা পাওঁ। এনেকুৱা ধৰণৰ যদি প্ৰব্লেমছ আপোনালোকে ফেচ কৰি আছে, আপোনালোকৰ মেণ্টেল হেল্থত বা ফিজিকেল হেল্থত যদি আপোনালোকে প্ৰব্লেম ফেচ কৰিছে, তেতিয়াহ'লে কি কৰিব, মাঘ মাহৰ পূৰ্ণিমাৰ দিনাখন সেইদিনাখন কি কৰিব, এমুঠি ঘৰৰ যোনজন মেইন মানুহ বা দেউতা বা মা, যদি দেউতা জীৱিত আছে দেউতাকে এই কামটো কৰিব পাৰে। ঘৰৰ যোনবোৰ মেইন মানুহ বা হাজবেণ্ড বা শহু দেউতা বা শহু মা, যিসকলৰ মেইন মানুহজন, মুৰব্বী মানুহজন, তেওঁলোকে কি কৰিব, এমুঠি হাতত কোলা তিল ল'ব। লোৱাৰ পিছত কি কৰিব, প্ৰথমে নিজৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ 7 টাইমছ ঘূৰাব সেইমুঠি তিল। তাৰপিছত কি কৰিব, প্ৰত্যেকজন মানুহৰ মূৰত হাতখন থৈ 7 টাইমছ এণ্টি ক্লকৱাইজ ঘূৰাব। তেনেকৈ প্ৰত্যেকজন মেম্বাৰ্ছৰ মূৰৰ ওপৰেদি 7 টাইমছ এণ্টি ক্লকৱাইজ সেই তিলখিনিৰে উতাৰা কৰিব লাগিব। কৰাৰ পিছত কি কৰিব, চিধাই ঘৰৰ পৰা বাহিৰ ওলাই পেলাই পশ্চিম দিশে ৱেষ্ট ডাইৰেকশ্যনত দলিয়াই দিব লাগিব আৰু পিছপানে ঘূৰি নাচাব, গুচি আহিব ঘৰৰ ভিতৰত। তাৰপিছত নিমখেৰে হাতখন ধুই ল'ব বা নিমখ বা ছটিয়াই ল'ব পাৰে নিজৰ গাটো, বা যদি নিমখেৰে গা ধুব পাৰেতো বহুতে ভাল কথা। যিসকলে নোৱাৰে তেতিয়াহ'লেও প্ৰব্লেম নাই, নিমখ অকণমান ভালকে হাতত তেনেকে লৈ ভালকে হাতখন ধুই ল'ব। চাব এইখিনিৰ পৰা কি হয়, মেণ্টেল হেল্থ বা যিকোনো হেল্থ ইছ্যুজ যদি হৈ আছিলে বা আহিবলগীয়া যদি কিবা প্ৰব্লেম হেল্থত যদি হৈ আছিলে, তেতিয়াহ'লে বহুতখিনিৰে ৰেহাই পায়। এই উপায়টো আপোনালোকে এদিন কৰিলে নহ'ব, মাঘ মাহৰ পূৰ্ণিমাৰ দিনাখনৰ পৰা 5 দিন আপোনালোকে এই কামটো কৰিব। মানে মাঘ মাহৰ পূৰ্ণিমা প্ৰথম দিন, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থ ডেলৈকে আপোনালোকে এই কামটো কৰিবই লাগিব আৰু যোনজন মানুহ আৰম্ভ কৰিব সেইজন মানুহে শেষ কৰিব লাগিব। আজি যদি কোনোবা বেলেগে কৰিছে, কাইলৈ কোনোবা বেলেগে কৰিছে, তেনেকে হ'লে এই উপায়টো সম্পূৰ্ণ নহ'বগে। মনত ৰাখিব, এই উপায়টো যোনজন ব্যক্তিয়ে কৰিছে তেওঁৱে কিন্তু এই উপায়টো ফিনিছ কৰিব লাগিব। এইটো মই হেল্থৰ ওপৰত কৈছো। ছেকেণ্ড উপায়টো হ'ব, যিসকলে বিচাৰিছে মাঘৰ পূৰ্ণিমাৰ দিনাখন কি উপায় কৰি নিজৰ লাইফত অপৰচুনিটিজ আনিব বিচাৰিছে, বা বিভিন্ন ধৰণৰ দুৱাৰ, বিভিন্ন ধৰণৰ অপৰচুনিটিজ, একচুৱেলি মানুহৰ জীৱনত বিভিন্ন ধৰণৰ অপৰচুনিটিজ আহে, কিন্তু আমি নাজানো কোনটো অপৰচুনিটি আমাৰ লাইফত বহুত বেছি গ্ৰোথ দিব। চ' এইটো উপায়টো অপৰচুনিটিজৰ ওপৰত হয়। মাঘৰ পূৰ্ণিমাৰ দিনাখন ৰাতিপুৱাতে যদি আপোনালোকে বাঁহী কিনিব পাৰে, আগতীয়াকে কিনি আনিব আৰু সেইদিনাখন বাঁহীটো ভালকে গংগা পানীৰে অকণমান ছটিয়াই ভালকে ধুই ল'ব, চাফা কৰি ল'ব। লগতে আপোনালোকক লাগিব 3টা ময়ূৰৰ পাখি, লগতে বাঁহী। এইখিনি বস্তু কি কৰিব, আপোনালোকে প্ৰথমে শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰত আপোনালোকে অৰ্পণ কৰিব, বা বিষ্ণু ভগৱান বা গণেশ ভগৱান যাকে মানে, কিন্তু কৃষ্ণ ভগৱানৰ ওচৰত কৰিলে বেছি ভাল। এইটো উপায়টো ভগৱানৰ ওচৰত থব আৰু তাতে আপোনালোকে ভগৱানৰ ওম বিষ্ণুৱে নমঃ জাপ কৰিব। আপোনালোকে যিমান পাৰে 1008 বাৰ, 108 বাৰ, যিমান পাৰে আপোনালোকে জাপ কৰিব। জাপ কৰাৰ পিছত আপোনালোকে ক'ব যাতে কি আমাৰ অপৰচুনিটিজখিনি আহে লাইফত, আৰু আমি যাতে একচুৱেল ৰাইট অপৰচুনিটিটো ধৰিব পাৰো, আৰু এনেকে ধৰিব পাৰো যাতে আমাৰ টকা পইচা, গ্ৰোথ এক্সপানশ্যনছ, জবৰ ক্ষেত্ৰত, বিজনেছৰ ক্ষেত্ৰত গোটেইখিনি যাতে আমাৰ কাৰণে ৰেহাই হয়, বা আমি সহজৰে সেইখিনি বস্তু ল'ব পাৰো। চ' আপোনালোকে কোৱাৰ পিছত ইভিনিং সূৰ্য বেলি ডুবা পিছত আপোনালোকে কি কৰিব, সেই বস্তুখিনি 3খন ময়ূৰৰ পাখি লগতে সেই বাঁহীটো একেলগে আপোনালোকে এটা ধাগা, মানে ৰঙা কালাৰ সূতাৰে আপোনালোকে বান্ধি ল'ব পাৰে। বান্ধাৰ পিছত কি কৰিব, আপোনালোকৰ ঘৰটোৰ মাজত
একদম মাজ খিনিত আপোনালোকে থিয় হ'ব আৰু ইষ্ট ৱেষ্ট নৰ্থ সাউথ আপোনালোকে চাই ল'ব কোনটো ডাইৰেকশ্যনছ সো ইয়াতে কি কৰিব লাগিব ঘৰৰ নৰ্থ ডাইৰেকশ্যনৰ নৰ্থ ৱালখনত এই বস্তুটো আপোনালোকে ওলোমাই থব লাগিব সো যেতিয়া ওলোমাই থব দেখিব আপোনালোকৰ বিভিন্ন ধৰণৰ অপৰচুনিটি বিভিন্ন ধৰণৰ কেৰিয়াৰৰ গ্ৰোথ বিভিন্ন ধৰণৰ ভাল খবৰ বিভিন্ন ধৰণৰ ভাল বস্তু আপোনালোকে লাইফত এট্ৰেক্ট কৰিব পাৰিবা আৰু হেতু হেনেকে থাকিব দিব নেক্সট ইয়াৰ যেতিয়া এবছৰ হৈ যাব এইটো আপোনালোকে পানীত অটুৱাই পুনৰ আপোনালোকে নতুনকে এই ৰেমেডিটো কৰিব পাৰে আৰু নহবা যদি বাহিটো আপোনালোকে নেক্সট ইয়াৰ অটুৱাব বিচৰা নাই তেতিয়া হলে আপোনালোকে সেই বাহিটোত ইউজ কৰি ল'ব নতুন হলে বেছি ভাল হয় নহবা আপোনালোকে পুৰণাটোটো ইউজ কৰিব পাৰে আহক এতিয়া আমি কথা পাতিম 3 নম্বৰ উপায়টোৰ ওপৰত 3 নম্বৰ উপায়টো যিসকলে বহুত ফাইনান্সিয়ালি প্ৰবলেম পাই আছে ফাইনান্সিয়াল ক্ৰাইসিস চলি আছে মানে ইয়াৰে পইচা তাত মেনেজ কৰিছে তাৰে পইচা ইয়াত মেনেজ কৰিছে ধাৰৰ ওপৰত ধাৰ হৈ আছে বহুত তাৰ ফলত মানে বহুত বেছি এনজাইটি বাঢ়ি গৈ আছে হেলথ মেন্টাল হেলথ ইস্যুজ হৈ আছে তেতিয়াহলে এই উপায়টো নিশ্চয় কৰিব কাৰণ ইয়াতে কি হয় আমাৰ যেটা ফাইনান্সিয়াল ব্লকেজ আহি যায় বা ফাইনান্সিয়ালি আমি যেতিয়া বহুত বেছি উইক ফিল কৰো তেতিয়াহলে বিভিন্ন ধৰণৰ আমাৰ ক্ষেত্ৰত প্ৰবলেমছবোৰ আৰম্ভ হৈ যায় আমাৰ ইএমআইজ থাকে আমাৰ লোনছ থাকে আমাৰ বিভিন্ন ধৰণৰ ইনভেষ্টমেন্টছ থাকে গোটেইখিনি বস্তু ৰখি যায় আৰু তেতিয়া লাইফটো এনেকুৱা ধৰণৰ লাগে কি লাইফে ৰখি গৈছে সো এই উপায়টো ফাইনান্সিয়াল বিশেষকৈ ফাইনান্সিয়াল ক্ৰাইসিস মানে ফাইনান্সিয়াল গেইন কৰিবৰ কাৰণে এই উপায়টো কৰা যায় তাৰ কাৰণে লাগিব আপোনালোকৰ এটা ষ্টীলৰ ঘটি নহবা সিলভাৰৰ ঘটি যদি আছে বিৰাতে ভাল নহবা ষ্টীলৰ ঘটিও ল'ব পাৰে এটা তাত লাগিব আপোনালোকৰ গাখীৰ কেঁচা গাখীৰ আপোনালোকে লৈ আহিব লগতে অকমান গংগাজল মিক্স কৰিব সেই ঘটিটোতে তাত 1 চামুচ আপোনালোকে চেনি বা মৌ মিক্স কৰিব পাৰে লগতে 1 চামুচ আপোনালোকে বগা তিল মিক্স কৰিব আৰু লগতে অকমান চাউল জাস্ট এনেকে হাতেৰে লৈ পেলাই অকমান জাস্ট নভঙা চাউল আপোনালোকে তাত দি দিব এতিয়া কি কৰিব মাঘৰ পূৰ্ণিমাৰ দিনাখন বিশেষকে 7টা বা 8টা মান বজাৰ টাইমত এইখিনি সময়ত কি কৰিব আপোনালোকে ঘৰৰ বাহিৰত যাব বাটো আপোনালোকে ছাতৰ ওপৰত যাব পাৰে এখন থালত এখন প্লেটত ধুনিয়াকে এইখিনি বস্তু লৈ লব লগতে এগছি চাকি লব ধূপ লব আৰু যদি পাৰে আপোনালোকে বগা মিঠাই হেদিনাখন দিবলৈ চেষ্টা কৰিব এটা বগা মিঠাই দুবিধ লব পাৰে যিকোনো বগা মিঠাই বা তিনিবিধ লব পাৰে আপোনালোকৰ যিখিনি পকেটে এলাউ কৰে জাস্ট ললেই হ'ল সেইখিনি বস্তু লৈ আপোনালোকে ছাতৰ ওপৰত যাব বা ঘৰৰ বাহিৰত যাব আৰু মুনৰ পিনে মানে চন্দ্ৰটোৰ পিনে চাই পেলাই আপোনালোকে ভালকে আৰতি কৰিব লগতে আপোনালোকে যিখিনি সেই ঘটিত যে বস্তুখিনি লগাইছিলে বা যিখিনি বস্তু লৈ গৈছিলে আপোনালোকে বাহিৰলৈ সেইখিনি বস্তুৰে আপোনালোকে ওপৰৰ পৰা এনেকে ঢালি যাব চন্দ্ৰটোৰ পিনে চাই পেলাই ওপৰৰ পৰা এনেকে ঢালি যাব আৰু কৈ যাব ওম এইম ক্লীম সোমায়ে নমঃ ডেসক্ৰিপশনত বা আপোনালোকৰ স্ক্ৰিনত মই এই মন্ত্ৰটো দি দিছো এই মন্ত্ৰটো আপোনালোকে কৈ ওপৰৰ পৰা এনেকে গোটেইখিনি যিখিনি এই গাখীৰৰ গোটেইখিনি বস্তু ঢালিছিলে গোটেইখিনি বস্তু ওপৰৰ পৰা এনেকে ঢালি যাব আৰু মন্ত্ৰটো কৈ যাব যেতিয়ালৈকে ঢালা শেষ নহয় তাৰপিছত কি কৰিব এইখিনি বস্তু সাইড কৰি দিব সাইড কৰাৰ পিছত আপোনালোকে এই মন্ত্ৰটো 108 বাৰ তাতে হয়তো আঙুলিত কাউন্ট কৰক নহবা আপোনালোকে মালা জাপটো কাউন্ট কৰিব পাৰে যিসকলে যি মালা ব্যৱহাৰ কৰে সেই মালাডাল লৈ পেলাই আপোনালোকে এই বস্তুটো জাপ কৰিব পাৰে তাৰ পিছত আপোনালোকে ফাইনান্সিয়াল গেইনছৰ কথা ক'ব পাৰে ভগৱানক ভালকে স্তুতি কৰিব কি ফাইনান্সিয়াল গেইনছ হওক ফাইনান্স আহক বা কিছুমানৰ যদি এনেকুৱাও হৈছে কি লোনটো পাস হোৱা নাই লোনজৰ কথা কওক যি ক'বলৈ ইচ্ছা আপোনালোকে ফাইনান্সিয়াল ৰিলেটেড আপোনালোকে ক'ব পাৰে তাৰ পিছত কি কৰিব সেই যে আপোনালোকক মই মিঠাই কৈছিলো সেই মিঠাইখিনি আপোনালোকে কোনোবা গছৰ তলত বা কোনোবা জন্তুক খাবলৈ দিব লগতে কি কৰিব চাকি গছি আপোনালোকে হয়তো কোনোবা ভাল স্থানত থব বা ভাল জায়গাত থব যত মানে মুকলি ঠাই যত একো প্ৰবলেম নাহে কোনোবা ওচৰৰে গলেও যাতে প্ৰবলেম নহয় তেনেকে কি আপোনালোকে সেই চাকি গছি থব পাৰে বা তো ছাতৰ ওপৰতো থব পাৰে সেই গছি চাকি জ্বলি থাকিবলৈ দিব যেতিয়ালৈকে জ্বলি থাকে একো নকৰিব ভালকে আপোনালোকে সেইদিনাখন যদি পাৰে আধা 1 ঘণ্টা চন্দ্ৰ পোহৰত আপোনালোকে নিজে সেই পোহৰটো লব হে এনাৰ্জাইজ কৰিব নিজকে নিজৰ বডিটো এনাৰ্জাইজ কৰিব কাৰণ আমাৰ বডিত 75% পানী থাকে আৰু প্ৰত্যেক সেই পানীখিনি মানে 75% পানী থাকে আৰু সেইখিনি আমি যেতিয়া এনাৰ্জাইজ কৰো নহয় আমাৰ বডিটো বহুতখিনি ক্লিনজ হৈ যায় আমাৰ বডিৰ পৰা নেগেটিভ অৰাটো ওলাই যাব আমাৰ বডিৰ পৰা নেগেটিভিটি বস্তুখিনি আমাৰ বডিৰ পৰা ইজিলি ওলাই যায় সো আপোনালোকে সেইদিনাখন সেই কামটো কৰিব পাৰে লগতে সেইদিনাখন মনত ৰাখিব
এটা গ্লাছৰ জাৰত বা গ্লাছৰ বৌলত বা গ্লাছৰ কি ক'লো পাত্ৰত পানী ল'ব, খোৱা পানী, আৰু সেইখিনি পানী এনাৰ্জাইজ কৰি থ'ব পাৰে। ওপৰত কিবা এখন ঢাকনি দিব, নহ'বা বেয়া বস্তু পৰা বহুত চান্সেছ থাকে। 5 ঘণ্টা 6 ঘণ্টা তেনেকে থাকিব দিব। তাৰপিছত ঘৰত আহি সেইখিনি পানী নেক্সট ডে আপোনালোকে প্ৰসাদ হিচাপেও খাব পাৰে। লগতে আপোনালোকে সেইখিনি পানী কিছুমান এনেকুৱা কামত ইউজ কৰিব পাৰে, যেনেকে ইভিনিং টাইমত সেইখিনি পানী অকণমান ছটিয়াব পাৰে ঘৰত এনাৰ্জাইজ কৰিবৰ কাৰণে, বা অৰাটো চেঞ্জ কৰিব পাৰে, বা সেইখিনি পানী দি আপোনালোকে গা ধুব পাৰে। বিভিন্ন ধৰণৰ উপায় আছে সেইখিনি পানীৰে। জাষ্ট এতিয়া মই 2টা বা 3টা উপায়হে কৈছোঁ, যিখিনি আপোনালোকৰ ভাল লাগে কৰিব পাৰে। যদি আপোনালোকে কিবা কাৰণত কিবা বুজি পোৱা নাই, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক বুজাই দিম। আৰু ট্ৰাই কৰিব যিকোনো এটা উপায় কৰিবৰ কাৰণে, বা প্ৰত্যেকটা উপায় যদি কৰিব পাৰিছে তো বহুতে ভাল কথা। আৰু যিসকলে যি উপায় পায়, হয়তো তাৰে ভিতৰত 2টা উপায় আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে, 3টা হ'ব পাৰে, 4টা হ'ব পাৰে। যেনেকুৱা ইম্পৰ্টেণ্ট হয় তেনেকৈ আপোনালোকে উপায়বোৰ কৰি গ'লে হ'ল। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকক সহায় কৰিছে, আৰু ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।